মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰ পৰা সাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই সাপোৰ্ট কৰি যাম কিন্তু বীৰ লাচিত ৰাণা সৈনিকৰ তেওঁক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেন্ট কৰিছোঁ যেটো কমেন্ট কোনো মই বাংলাদেশীক সাপোৰ্ট কৰি কৰা নাছিলোঁ আগতেও মই বাংলাদেশীক সাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক সাপোৰ্ট নকৰোঁ কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত ৰাণা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেন্টটো মই বাংলাদেশীক সাপোৰ্ট কৰি লিখিছিলোঁ বুলি হেতু কথা মই নাজানো যদি মোৰ সেই কমেন্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হলে ফেসবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হলে মই ফেসবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেন্টটো কিয় কৰিছিলোঁ যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেন্টটো মই তেতিয়াই ডিলিট কৰি দিলেহেঁতেন মই ভাবো ফেসবুকৰ কমেন্টৰ প্ৰত্যুত্তৰ সদায় ফেসবুকত হ'ব লাগে কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত ৰাণা সৈনিকসকলে ফেসবুকৰ কমেন্টৰ প্ৰত্যুত্তৰ ফেসবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ তাৰ বাবেও বীৰ লাচিত ৰাণাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক আঞ্চলিকৰ বীৰ লাচিত ৰাণা সংগঠনৰ সৈনিক মোৰো কেবাজনো বন্ধু আছে সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে বীৰ লাচিত ৰাণা সংগঠনটোক ময়ো আগৰ পৰা ভাল পাওঁ যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ কিন্তু যোৱাকালি মোৰ লগত যেটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মোৰ যদি কিবা ভুল হৈছিলে যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে আপোনালোকে ভালদৰে কোৱা হলেও মই বুজি পালোহেঁতেন কিন্তু আপোনালোকে চুৰ ডকাইতক ব্যৱহাৰ কৰা নিচিনা মোক কৰিলে যেটো মোৰ একেবাৰে ভাল নালাগিলে মনত বহুত দুখ পালোঁ অসমীয়া হৈ যদি অসমীয়া এনেকুৱা ব্যৱহাৰ কৰে আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে অসমীয়া জাতিক আপোনালোকে কেনেকৈ অসমীয়া এজন ল'ৰা কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই আপোনালোকে ভালদৰে কোৱা হলেও মই বুজি পালো হয় ময়ো পঢ়া শুনা কৰা ল'ৰাই হাই স্কুল হাই সেকেন্ডাৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি মই শিক্ষা গ্ৰহণ কৰিছোঁ কিন্তু আপোনালোকে মোক যেটো ব্যৱহাৰ কৰিলে চুৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে তাৰ বাবে মই ভাল পোৱা নাই ধন্যবাদ